দুদিন আগতে এটা আমাৰ হাজো পোৱামক্কা দৰগাহ শ্বৰীফৰ এগেইনষ্টে পৰিচালনা কমিটিৰ এগেইনষ্টে এটা অপপ্ৰচাৰ ছ'চিয়েল মিডিয়াত আমি পাইছোঁ। সেই সংক্ৰান্তত আমি আজি তাৰ স্পষ্টীকৰণ স্বৰূপে আমি ইয়াত সমবেত হৈছোঁ। সম্পূৰ্ণ নিকৃষ্ট আৰু এইটো সম্পূৰ্ণ মিথ্যাচাৰ। তেওঁ এইটো মানে নিৰ্বাচনৰ সময় কাৰণে তেওঁ এটা কোনোবা মানে প্ৰাৰ্থীৰ স্বাৰ্থত বৰ্তমানৰ সভাপতি তৌফিক হুছেইনৰ বিৰুদ্ধে তেওঁ এইটো অভিযোগ আনিছে। আচলতে বেলেগ গৰাকী যিগৰাকী তেওঁক সমৰ্থন কৰা বুজায়। তৌফিক হুছেইনৰ বিপৰীতে যিজন প্ৰাৰ্থী আছে তেওঁক সমৰ্থন কৰা বুজায়। গতিকে তেওঁ এই ইলেকশ্যনৰ মুহূৰ্তত বা এই নিৰ্বাচনৰ সময়ত তেওঁ এই বস্তুটো আনিব নালাগিছে। লগতে আৰু এটা মই অলপ চমুৱাই কওঁ, ইতিহাস মই 20 বছৰ হ'ল যিসমূহ অভিযোগ আনিছে আপোনালোকে এই অভিযোগসমূহ সম্পূৰ্ণ মিছা বুলি সম্পূৰ্ণ মিছা। ইয়াক আমি নস্যাৎ কৰিছোঁ আৰু লগতে উক্ত ব্যক্তিক আমি গৰিহণা দিছোঁ। প্ৰথম কথা আৰু লগতে হয় আৰু আমি এই ক্ষেত্ৰত আমি পৰিচালনা কমিটি বৰ্তমানত আমি আইনী ব্যৱস্থা ল'ম। তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ কাৰণে এতিয়া আমাৰ লুকআউট হৈছে মাত্ৰ আমাৰ মবিৰুল হুছেইন, তেওঁ বগীতলা গাঁৱৰ মানে সভাপতি বুলি কৈছে। আমি তেওঁকে চিনি পাইছোঁ মিডিয়াত। হয়, তেওঁৰ লগত যদি আৰু কোনোবা আছে তেতিয়া তেওঁলোক মানে সেইটো মিলাই লওক, মানে আইনী প্ৰক্ৰিয়া মিলাই লওক। দ্বিতীয়তে এটা কথা, আমাৰ এই যোৱা মোৰ আজি 20 বছৰ হ'ল পোৱামক্কা দৰগাহ কমিটিৰ পৰিচালনা কমিটিত মই সোমাই আছোঁ এজন সদস্য হিচাপে। বৰ্তমানে মই সম্পাদক। তেওঁলোকে যিবিলাক আগতে উদ্ভণ্ডালি কৰিছিল, যিবিলাক বেয়া কাম কৰিছিল, এই যোৱা আমাৰ চলিত 5 বছৰত আমি সেই কামবিলাক মানে নিৰ্মূল কৰাৰ কাৰণে আমাৰ পাইক বুলি এটা বস্তু আছিল তাক আমি সংশোধন কৰি আমাৰ যিখন পুৰণা স্কিম আমাৰ তাত কেইবাটাও বস্তু আমি সংশোধন আনিছোঁ। প্ৰথম কথা, আমি পাইকখন আমি কণ্ট্ৰল কৰিছোঁ। আমাৰ পোৱামক্কা পৰিচালনা কমিটিৰ আণ্ডাৰলৈ আনিছোঁ। আগত স্বতন্ত্ৰ আছিল, তেওঁলোকে পৰিচালনা কমিটিক কোনো কথাই শুনা নাছিল বা নামানিছিল। কিন্তু এতিয়া আমাৰ বৰ্তমান পৰিচালনা কমিটিৰ আণ্ডাৰত আমাক বিভাগীয় কৰ্তৃপক্ষই আমাক সেইটো মানে হেৰি দিছে, মানে পাৱাৰ দিছে। লগতে ইয়াত যিবিলাক আমি 5 মাইলৰ যিবিলাক সদস্য, তেওঁলোকৰ মাত্ৰ 2জন আছিল। আমি 2জনৰ ঠাইত তেওঁলোকৰ আবেদন মৰ্মে আমি হাজো পোৱামক্কা দৰগাহত 3খন সাধাৰণ সভা পাতিছোঁ। এইটো নজিৰবিহীন ঘটনা। ইয়াৰ আগতে কোনো খাদিমৰ দিনত পোৱামক্কা দৰগাহ শ্বৰীফত সাধাৰণ সভা হোৱা নাছিল। এইবাৰেই প্ৰথম এই 5 বছৰত 3খন সাধাৰণ সভা হৈছিল। সেই সাধাৰণ সভাত 5 মাইলৰ আবেদন কৰ্মে তেওঁলোকৰ ফালৰ পৰা আমি 2জন সদস্য আমি স্কিমখন সংশোধন কৰি বঢ়াই লোৱা হৈছে। লগতে যোৱা 14/3/23ত এখন সাধাৰণ সভা, লাষ্টৰ সাধাৰণ সভা, এইখনত আমাৰ বৰ্তমানৰ চলিত খাদিমক তেওঁলোকে 5 মাইল আৰু 10 মাইলৰ সদস্যবিলাকে মানে নেক্সট ইয়াৰ পিছৰ বছৰ মানে খাদিম হোৱাৰ কাৰণে তেওঁক মানে দাবী দিছে। আমি সেই মিটিঙতে এই এটা প্ৰস্তাৱ আমাৰ আছে গতিকে যে 10 লাখ টকা পোৱামক্কা দৰগাহ শ্বৰীফৰ মানে মিছ ইউটিলাইজেশ্যন হৈছে, মিছ ব্যৱহাৰ হৈছে। তাৰমানে সেই 10 লাখ টকা আমি যেতিয়া লৈছোঁ অসম চৰকাৰৰ পৰা, তেতিয়া আমি সেই টকাখিনি সময়ৰ ভিতৰত, নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি কামখিনি শেষ কৰি আমি বিভাগীয় কৰ্তৃপক্ষ DC মহোদয়ক আনি আমি কাম তদাৰক কৰি তাৰ মানে প্ৰমাণ পত্ৰ আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিছোঁ। অসম দৰ্শনৰ আঁচনিৰ অধীনত আমি এটা অট্টালিকা নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। তাত যিখিনি পইচা মিলে আমি সেইখিনি কাম কৰিছোঁ আৰু তাত DC মহোদয়ে আহি আমাক ধন্যবাদ দিছে। সম্ভৱ অসমত আমিয়ে প্ৰথম ইউটিলাইজেশ্যন চাৰ্টিফিকেট দাখিল কৰিছোঁ হাজো পোৱামক্কাত, তাৰ আগত কোনো কৰিব পৰা নাই। দ্বিতীয়তে তেওঁলোকে আনিছে এই যি সাংসদ পুঁজি আৰু আজমল ফাউণ্ডেশ্যনৰ কিবা টকা, এই 5 বছৰত বৰ্তমান চলিত 5 বছৰত আমি এই ধৰণৰ কোনো টকা পোৱা নাই। তেওঁ মিছা অভিযোগ আনিছে, কাৰণ তেওঁ হয়তো দৰগাহৰ বিষয়ে বিশেষ জ্ঞান নাই বা জনা নাই। এই টকাটো আহিছিলে আগৰ কমিটি, আৰু সেই আগৰ কমিটিয়ে
কি কৰিছে আমি সেইটো ক'বলৈ নাযাওঁ যিহেতু আমি বৰ্তমানৰ কমিটিৰ কথা ক'ব ওলাইছোঁ গতিকে সেই টকাটো তেওঁ এনে অপবাদ আনিছে তাৰমানে কি হৈছে আপোনালোকৰ সাগৰ পুঁজি আৰু আজমল ফাউণ্ডেশ্যনৰ পৰা আপোনালোকে ধন পোৱা বুলি তেখেতে কৈছে হয় কিন্তু আপোনালোকে অৰিজিনেলি পোৱা নাই নাই পোৱা সেইটো টকা আগৰ কমিটিত পোৱা বুলি কৈছে এইটো মিছা অভিযোগ তাৰপিছত দৰগাহৰ আমাৰ মাজাৰৰ চাৰিওফালে আমি গ্লাছ লগাইছোঁ এইটো আমাৰ কমিটিৰ সিদ্ধান্ত আৰু আমাৰ ডিষ্ট্ৰিক্ট ছেছন জাজৰ অনুমোদন সাপেক্ষে আমি চাৰিওফালে গ্লাছ লগাৰ ব্যৱস্থা কৰিছোঁ কাম অলৰেডি আমাৰ সম্পূৰ্ণ হৈছে তাত কোনো ব্যক্তিৰ তাত অনুদান নাই এইটো একদম নিৰ্দিষ্ট কথা ইয়াত তেওঁ এটা মিছা কথা কৈছে তাৰপিছতেই আমাৰ দুটা টাৱাৰ আছে সেই টাৱাৰ দুটা বছৰি নহয় এইটো মাহিলী আহে আমাৰ 24,000 টকা সেই টকাটো আমি 3 মাহ 4 মাহৰ মূৰত আমি পইচাটো ড্ৰ কৰোঁ আৰু সেইমতে আমি তাত যিবিলাক যাৱতীয় খৰচ আছে আমি খৰচবিলাক আমি দেখুৱাওঁ আৰু ইয়াৰ প্ৰমাণ পত্ৰবিলাক আমাৰ খৰচৰ যিবিলাক মানে হেৰি আমি আমাৰ ছেছন জাজৰ ওচৰত আমি দাখিল কৰোঁ যে আমি ইয়াত উপযুক্ত খৰচ কৰিছোঁ তাৰপিছত তেওঁলোকে কৈছে যে তাত ধানৰ বাকচ তেওঁ হাজো ফকিৰতলাৰ বাসিন্দা তাত ধানৰ বাকচ কেইটা আছে তেওঁ নাজানে আমাৰ ডিষ্ট্ৰিক্ট জাজৰ নেতৃত্বত তাত দুটা ধানৰ বাকচ আছে এটা হ'ল ওপৰত এটা হ'ল তলৰ গেটত এই দুটা বাকচ কেনেকৈ খোলা হয় ফকিৰতলা নহয় 5 মাইল নহয় 10 মাইলৰ ৰাইজে জানে ডিষ্ট্ৰিক্ট অফিচৰ পৰাই মানুহ পঠায় মেজিষ্ট্ৰেট পঠায় নিয়ম অনুযায়ী যিখিনি দান পাত্ৰ তেওঁলোকে দান পত্ৰৰ মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত